পৰিষদৰ তৰফৰ পৰা ৰাইজলৈ বিচুৱা, ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই নৱবৰ্ষ বিচুৱা আৰু ৰঙালী বিহু সকলোৰে আনন্দৰ উৎসৱ হৈ পৰক। এইখিনিতে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা যোৱাকালি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমাৰ যি আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে, অহা 19 এপ্ৰিলৰ তৰফৰ পৰা যি তিনিটা পৰ্যায়ত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত তথা দ্বিতীয় পৰ্যায়ত তৃতীয় পৰ্যায়ত মিত্ৰজোঁটৰ তথা বিজেপি মিত্ৰজোঁটৰ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমি ৰাইজক দলে বলে আহি বিপুল হাৰত বিজেপিৰ পক্ষত তথা মিত্ৰজোঁটৰ পক্ষত ভোটদানৰ বাবে আমি ৰাইজলৈ আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে দেশৰ ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশ আৰু উন্নতিৰ স্বাৰ্থত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাটো অতিকৈ জৰুৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্ব, সাহসী পদক্ষেপ আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে ভাৰতবৰ্ষ আজি যিদৰে বিশ্বগুৰু হ'বলৈ ওলাইছে, সেই একেদৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ কৰ্মদক্ষতা তথা জনকল্যাণমূলক আঁচনি আৰু কৰ্মৰাজিৰ বাবে অসমত উন্নয়নৰ জোৱাৰ উঠিছে। কেন্দ্ৰ ৰাজ্যত বিজেপি দলৰ ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ বাবেই অসম আৰু উত্তৰ পূবৰ ৰাজ্যত উন্নয়নৰ আৰু বিকাশৰ ধাৰা এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ হ'লে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰক আকৌ এবাৰ অধিষ্ঠিত কৰাৰ বাবে আমি ৰাইজক আহ্বান জনাইছোঁ। সেয়ে ৰাইজে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীক বিপুল হাৰত ভোটদান কৰি জয়যুক্ত কৰা উচিত। বিজেপি দলেই একমাত্ৰ দল যিটো দলে অসম তথা ভাৰতৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যা হৃদয়ংগম কৰে। সকলো জাতি জনগোষ্ঠীৰ সমস্যা যিহেতুকে হৃদয়ংগম কৰে, আমি এই সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদাৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা বিজেপি দলক আমি দেখিবলৈ পাইছোঁ। ইয়াৰ উদাহৰণস্বৰূপে কোচ-ৰাজবংশী জনগোষ্ঠীৰ কাৰণে তথা কমতাপুৰ নামাকৰণেৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে, যাৰ জৰিয়তে অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক উন্নয়নৰ বাবে ইতিমধ্যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যুষিত অঞ্চলত অসম চৰকাৰৰ তৰফৰ পৰা পুঁজি আবণ্টিত কৰিছে আৰু সেই পুঁজি অনুসৰি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যুষিত অঞ্চলত আমি উন্নয়নৰ ইতিমধ্যে জয়যাত্ৰা আমি আৰম্ভ কৰিছোঁ।